চলি আছে এতিয়া তাৰপৰা এইখন হ'ল বাগিচা ফুলনি বাগিচা মানে গাৰ্ডেন এখন আছে ইয়াত ৰাউণ্ড এবাৰটা আছে এখনতে বাইকখন ৰখাব নোৱাৰিব সেইকাৰণে সেইটো আপোনাৰ ৰং চাইড হয় সেই চাইডে নগৈ পিনে আপুনি বাওঁচাইডে গৈ যাব লাগিব এই চাইডে যাব লাগিব যাওঁতে গৈ এইখন জেগা পাওঁতেই আপোনাৰ কি ক'ব গাড়ীখন ৰখাব ক'ব এইখনতে ষ্টপ বুলি আহিব নমস্কাৰ মই দিলীপ গগৈ আপোনাক সকলোকে মোৰ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ ইণ্টাৰভিউ সময়ত আমি কেইটামান কথা মন দিবলগীয়া থাকে আৰু সেই কথাকেইটা মন দিলে মানে বা সেইকেইটা কাম যদি ভালকৈ আমি কৰি দেখাওঁ তেনেহ'লে ইণ্টাৰভিউ জেগাত আমি নাম্বাৰসমূহ কালেকশ্যন কৰিবলৈ সহজ হয় মই ড্ৰাইভিং স্কিল টেষ্টৰ সময় কথাখিনি কৈ আছোঁ যেতিয়া আমি ড্ৰাইভিং গাড়ী এখন চলাই পিনি আমাৰ তাত পাৰদৰ্শিতা দেখাব যাওঁ সেই সময়ত আমি কোনখিনি বস্তুৰ ওপৰত বেছি ফ'কাছ কৰিব লাগে বা কি বস্তুৰ ওপৰত আমি ধ্যান দিব লাগে সেই কথাটো আপোনালোকক মই ক'ব বিচাৰিছোঁ যোৱাবাৰ যেতিয়া আমি ফৰেষ্টৰ ড্ৰাইভাৰ কনষ্টেবল হওক বা ফৰেষ্টৰ ড্ৰাইভাৰ হওক তো এই দুইখিনি ল'ৰাই যেতিয়া নেকি ড্ৰাইভিং টেষ্ট দিব গৈছিলে তাতে কেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছিলে সেই কথাখিনি মই ভিডিঅ'টিত উপস্থাপন কৰিম আৰু ভিডিঅ'টি শেষত একেবাৰে শেষলৈ মান্দাকাটা যিটো আমাৰ ৰাস্তাত কেনেকৈ ড্ৰাইভিং গাড়ীসমূহ চলাব লাগে কিমানটো চলাব দিয়ে লগত কোন যায় কি গাড়ী চলাব দিছিলে গতিকে এই কথাখিনি গোটেইখিনি মই হোৱাইট বৰ্ডত আঁকি পিনি দেখাই দিম গতিকে সেইটো ভিডিঅ'টি লাষ্টত দেখা হ'ব প্ৰথমতে আপোনালোক কম কেইটামান টিপছৰ কথা টিপছকেইটা আপোনালোকে মনত ৰাখি থ'ব আৰু আমাক কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে যোৱাবাৰ সেই কথাখিনি আপোনালোকক মই এতিয়া জনাই দিম প্ৰথমতে আহিছোঁ যেতিয়া নেকি গাড়ীখন আপুনি চলাব দিব তাত প্ৰথম কথা আপোনালোকে ভয় খাব নালাগিব বহুতে ভয় খাব ইণ্টাৰভিউ জেগাত আমি বহুত ল'ৰাই বহুত ভিতৰুৱা জেগা কিছুমান অঞ্চলৰ পৰা ওলাই আহোঁ ওলাই আহি পিনি তেনেকুৱা এটা জেগাত যেতিয়া নেকি এসোপামান মানুহ গোট খাই থকা সময়ত গৈ পিনি পাওঁগৈ ইণ্টাৰভিউ দিবলৈ হওক অকল গাড়ীখন চলোৱা কামটোৰ কথাই কোৱা নাই অন্যান্য যেনেকৈ আমি দৌৰত অংশগ্ৰহণ কৰিব যাওঁ বা অন্যান্য কিবা পাৰ্টিচিপেট কৰিব যাওঁ তেতিয়া আমাৰ কি হয় আমি হতাশ হৈ যাওঁ নাৰ্ভাছ ফিল কৰোঁ হয়নে অলপ ভয় লাগি থাকে বুকুখন অলপমান আমি নাৰ্ভাছ ফিল কৰোঁ সেইকাৰণে কৈছোঁ যে যেতিয়া নেকি আমি তাতে ড্ৰাইভিং টেষ্ট দিব যাম তেনেকুৱা সময়তে তাত কি থাকিব MBI থাকিব DTO চাৰ্জন থাকিব অন্যান্য আৰক্ষী বিষয়াসকল ধেৰ থাকিব তাতে পুলিচ আৰু যিহেতু সেইটো কামাণ্ডো বেটেলিয়ন কেম্প তাত কামাণ্ডোখিনি থাকিবই কামাণ্ডিং অফিচাৰ যিজন কামাণ্ডিং অফিচাৰ তেখেতো আহে তো গতিকে আমি এইখিনি বস্তু দেখি পিনি অলপ নাৰ্ভাছ ফিল কৰোঁ কি হ'ব কি নহ'ব ভালকৈ জানি অহা মানুহজনেও মানে কথাখিনি কি হয় কামখিনি সুচাৰুৰূপে কৰিব নোৱাৰাৰ ফলত আমাৰ মাৰ্কছখিনি আমি মানে গোটাব নোৱাৰোঁ এতিয়া আপোনালোকে সকলোৱে ভাবি আছে মই যিকেইটা টিপছ দিম কি টিপছ দিব লাগে সোনকালে কওক হয়নে মই ধৈৰ্য সহকাৰে ল'ব কৈছোঁ কথাখিনি এই কাৰণে যদি ধৈৰ্য আপোনালোকৰ নাথাকে তেনেহ'লে আপোনালোকে নাম্বাৰখিনি কালেকশ্যন কৰিব নোৱাৰিব এক নম্বৰ কথা আপোনালোকে কিবা এটা কাম কৰাৰ সময়ত ভয় সংকোচ লাজ এই তিনিটা বস্তু যদি লগত ৰাখে কোনো কামতে আপোনালোকে কি হ'ব ছাকচেছ হ'ব নোৱাৰিব তাত ইণ্টাৰভিউ দিব যাব আপোনালোকে তাত ভয় কৰিব নালাগিব প্ৰথম কথা 2 নম্বৰ কথা সংকোচ কৰিব নালাগিব আৰু 3 নম্বৰ কথা লাজ কৰিব নালাগিব বুজিলেনে যেটো জানে আপুনি হেতুৱে কৰিব গৈছে নজনাটো নাই আপুনি নাজানিলে আপোনাক কোনো একো নকয় নাজানিলে আপোনাৰ নিজৰ কাৰণে ক্ষতি বা আপুনি সেই প্ৰশ্নৰ কাৰণে আপুনি যোগ্য নহ'ব এই ভয় কৰি পিনি একদম লাজ কৰি কিবা কৰি মোক কিবা এটা ক'ব নেকি কোনোবাই মই নাজানিলে মানে কিবা এটা হ'ব নেকি সেই বস্তুটো মনলৈ একদম ধাৰণা নানিব ঠিক আছে আমি যেনেকৈ কৈছিলোঁ আমাৰো ভয় লাগিছিলে তাতে মই এতিয়া মোৰ ভাগৰ প্ৰেক্টিকেল হিচাপে আপোনাক কথাটো কৈছোঁ আজি ইমান দিনে যেতিয়া মই গাড়ী চলাই থাকোঁ লগত এজন যেতিয়া ডাঙৰ অফিচাৰ বহে আহি পিনি তো বহাৰ লগে লগে সেই তেখেতে মোক কিবা এটা ভুল ধৰিব নেকি কিহত ভুল ধৰিব এনেকুৱা এটা মোৰ মনত মানে ধাৰণা আহি থাকে জানছে মই ঘপককৈ ব্ৰেকডাল মাৰি পাম ব্ৰেকডাল ঘপককৈ মাৰি দিলে মানে গাড়ীখন এনেকৈ হেলকনি খাই যাব হেলকনি খালে মোক কিবা এটা ক'ব এতিয়া মোৰ মনত সেইটো আহি থাকে বুজিলেনে গতিকে আপোনালোকে কামখিনি কৰোঁতে মই আগৰ ভিডিঅ' যেনেকৈ উপস্থাপন কৰিছোঁ ঠিক তেনেকৈ বস্তুটো ব্ৰেক মৰা ছিষ্টেমটো লাহে হ'ব লাগে
ক্লাছ দিব লাহে লাহে যিকোনো বস্তু হুৰমুৰ নকৰিব বৰ্তমান সময়ত মই দেখা কেইটামান ল'ৰাৰ লগত কথা পাতোঁতে গম পাই আছোঁ মই ইউটিউব চেনেলত চোৱা ল'ৰাই কমেণ্ট কৰে হোৱাটছএপৰ যিটো গ্ৰুপ আছে গ্ৰুপত জইন হৈ সিহঁতিও কিছুমান কথা পাতি আছে বা মেছেজ কৰে কি কয় যে গাড়ীখনৰ শিকিবৰ কাৰণে মোৰ বেছি দিন নালাগে বোলে শিকিবলৈ মই পটককৈ পাৰিম কিন্তু এতিয়া মোৰ ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে মোৰ নামটো আহে নাই মই সেইটোৱে কনফিউজ হৈ আছোঁ এনেকৈ বুলি কৈছে মই আজি এই ভিডিঅ'ত এই কথাটো কৈছোঁ চাওক আপোনালোকে একদম মনোযোগেৰে শুনিব আপুনি এতিয়া হিলত মোৰ আচাইলেও যদি আপোনাৰ নামটো নাহে জানিবা এতিয়া হিলত মোৰ আচাইলেও আপোনাৰ নামটো নাহিব বুজিলে নাই মই আপোনালোকক এইকাৰণে কথাটো কৈ আছোঁ যে আপোনালোকে গাড়ীখন শিকি ৰাখক ইণ্টাৰভিউটো দিবৰ কাৰণে বুলিয়ে নহয় ভৱিষ্যতৰ কাৰণে আপোনালোক কামত দিব যদি বাই চান্স আপোনালোকৰ ইণ্টাৰভিউটোত নাম আহি গ'ল নে তাৰ পাছত সেই এডমিটখন বা সেই নটিচটো অহাৰ পাছৰ পৰা আপোনালোকে গাড়ী শিকিবৰ কাৰণে সময় একেবাৰে শ্বৰ্ট হ'ব সেইকণ সময়ত আপোনাৰ গাড়ীখনৰ বিষয়ে থুলমূলকৈ হ'লেও আপোনালোকে নোৱাৰিবগৈ সেইকাৰণে কৈছোঁ আপোনালোকে সময় থাকোঁতে বস্তুটো শিকিব লাগিছিল এতিয়াও সময় পাৰ হৈ গৈছে অলৰেডি যোৱা পৰহি দিনাখন CM ছাৰে ফেচবুক লাইভত কি বুলি কৈছে যে এই 2টা মাহৰ ভিতৰত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে অসম পুলিচৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু ৰিটেন এক্সাম অনুষ্ঠিত হোৱাৰ আগৰ চোৱাত কি কাম আছে ড্ৰাইভাৰসকলৰ ড্ৰাইভিং টেষ্টটো হ'ব লাগিব ড্ৰাইভিং টেষ্টটো হোৱাৰ পাছতহে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব সেই হিচাপত চাব গ'লে আমাৰ বেছি দিন আৰু সময় নাই যিখিনি ল'ৰা শিকি আছে একদম বহুত ভাল কাম কৰিছে মানে বহুত ভাল কাম কৰিছে আপোনালোকৰ সহায় হ'ব এতিয়া তাত গৈ পিনি ড্ৰাইভিং জেগা যেতিয়া যাব তাত গৈ পিনি খালি এইকেইটা কথা মনত ৰাখিব বাৰে যে কি কথা এটা বস্তু শিকিব লাগিব প্ৰথমতে চাব লাগিব আপোনাৰ যিটো মাৰ্চিং চিষ্টেম 1 নম্বৰতে মাৰ্চিং কাক কয় 1 নম্বৰ গিয়াৰ লগাই পিনি যিখিনি গাড়ীখন আমি মাৰ্চ কৰোঁ হয়নে সেইটো হ'ল লক্ষণীয় যে গাড়ীখন ঘপককৈ যায় নেকি ঘোঁৰা নিচিনা জাপ মাৰি নেকি গাড়ীখন তাৰপাছত আকৌ ৰখোৱা সময়ত যেতিয়া ব্ৰেক চিষ্টেমটো ব্ৰেক যেতিয়া মাৰিব ব্ৰেক পেডেল পুছ কৰিব তেতিয়া মানে কেনেকুৱা হয় গাড়ীখনে হেলাকনি খাইছে নেকি দুটা বস্তু এককৈ 2 নম্বৰ খালেনে তাৰপাছত কি হ'ব গিয়াৰ চেঞ্জ কৰা কোন সময়ত কিমান গিয়াৰ চেঞ্জ কৰিব লাগে কেনেকৈ লগাব লাগে সেইখিনি বস্তু অলপমান জানিব লাগিব আপোনালোকে জানিলে মানে নাম্বাৰটো পাবলৈ সক্ষম হ'ব মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ কোনটো বিষয়ত কিমান নাম্বাৰ আছে গতিকে সেই মৰ্মে আপোনালোকে কামখিনি সুচাৰুৰূপে কৰিবলৈ চাব আৰু ভয় নকৰিব একো নহয় আপোনালোকে চিন্তা কৰিব নালাগে আৰু তাত আপোনালোকে বেছি গিয়াৰ লগাব নাপায় মানে অনুমানিক ধৰি লওক 1 পৰা 2 লগালে 1 নম্বৰটো মাৰ্চিং গিয়াৰ যেতিয়া গাড়ীখন ৰখোৱা থাকে ৰখোৱাৰ পৰা ফাৰ্ষ্ট যাবলৈ আৰম্ভ কৰোঁতে কি 1 নম্বৰ গিয়াৰ লাগে তাৰপাছত 2 নম্বৰ গিয়াৰ তাৰপৰা 3 নম্বৰ গিয়াৰলৈকে খুব বেছি লগাব পাৰিব 3 নম্বৰ গিয়াৰ লগাই দিয়াৰ লগে গাড়ীখন কিমান স্পীড গুচি যায় 40 পৰা 50 গুচি যায় স্পীড আৰু ইমানটো স্পীড যোৱা মানে এজন নতুন ল'ৰাক লগত লৈ পিনি অফিচাৰে হওক বা তাত সেই ড্ৰাইভিং কিবা কয় হেৰিয়ত ইণ্টাৰভিউ জেগাত ইমানটো স্পীড আপোনাক চলাব নিদিয়ে আপুনি লাগে যিমানে পাৰফেক্ট নহওক কিন্তু আপোনাৰ ওপৰত ভৰসা নাই সেইটো বস্তু বুজিলে নাই সেইটো বস্তু কোনো নাজানে গতিকে আপোনাৰ ভৰসা নকৰে এখন 3 নম্বৰ গিয়াৰত লগাই আপোনাক দবাবলৈ নিদিয়ে মই দবাবলৈ বুলি কৈছোঁ শব্দটো ইউজ কৰিছোঁ বেয়া পাব নালাগে আচলতে এনেকৈ ক'লে মানে কথাখিনি অলপ ভাল লাগে মিলি যায় চবেই কয় এতিয়া কি কৈছে বৰ্তমান ল'ৰাকেইটা মানে তালৈ যাবি গৈ পিনি একদম পুৰা গিয়াৰ লগাই ল'বি 1 নম্বৰ গিয়াৰ ভৰফাই লৈ গুচি যাবি ভৰফাই থৈ দিবি বছ খেল খতম এই মানে ষ্টাৰ্ট দিলি গলি আহিলি হৈ গ'ল সেইটোত আপোনাৰ নহ'ব সেইটোত কি হ'ব আপোনাৰ ডিছকুৱালিফাই হ'ব হয় আপুনি গাড়ীখন ঠিকেই চলাই পিনে ধুনীয়াকৈ গৈ পিনি আহিলে কিন্তু তাৰ মাজত যিখিনি বস্তু আপুনি লক্ষ্য কৰিবলগীয়া আছিলে সেইখিনি আপুনি মাস্কখিনি ল'বলৈ সক্ষম নহ'লে কি আছিলে ইয়াৰ নিয়মখিনি মই কৈছিলোঁ নহয় যেতিয়া 1 নম্বৰ গিয়াৰ লগালে পিনি এইখন লাহেকৈ গৈ পিনি তাৰপৰা 2 নম্বৰ গিয়াৰ লগাব লাগিব 2 নম্বৰ গিয়াৰ লগাওঁতে ক্লাছডাল লাহেকৈ দবাব লাগিব ক্লাছডাল লাহেকৈ দবোৱাৰ পাছত 2 নম্বৰ গিয়াৰ লগাব লাগিব 2 নম্বৰ গিয়াৰটো আকৌ লগাওঁতো এই যেতিয়া চলাই পিনি গৈ থাকোঁ আমি এনেকৈ ষ্টেংডাল লৈ পিনি চলাই গৈ আছে নে লিভাৰডাল ক'ত আছে লিভাৰটো এনেকৈ বোলে মূৰটো ঘূৰাই পিনি চাই পিনি লিভাৰডাল লৈ পিনি এনেকৈ লগা আছে সেই বস্তুটো নাম্বাৰ কাটিব মনত ৰাখিব সেই বস্তুটো আপুনি চাব নোৱাৰিব লিভাৰটো লৈ চলাই গৈ থাকোঁতে যেতিয়া আমি এইফালে চাই থাকোঁতে বস্তুটো অলপমান এইফালে দেখা পাওঁ নাপাওঁ যিমানটো দেখা পাওঁ আৰু লিভাৰডাল ক'ত আছে আমাৰ অনুমানিক এটা হৈ যায় নাই তো সেই গৈ থাকোঁতে বস্তুটো এনে অলপ কেয়াৰকৈ চাব পাৰে সেইটো আপত্তি নাই কিন্তু পিছফালৰ পৰা মানুহজনে চাই থাকিব আপোনাক গিয়াৰ চেঞ্জ কৰা সময়ত সি মূৰটো বেকা কৰি পিনি এনেকৈ কৰি পিনি চাই লৈছে নেকি এইফালে চাউণ্ডে সেইফালে ধেমকৈ মাৰিবগৈ বেলেগত খুন্দাত গতিকেলৈ এইফালে মূৰটো বেকাকৈ চাব নহ'ব সেইটো মনত ৰাখিব তাৰপাছত 3 নম্বৰটো হ'ল
এক নম্বৰ হ'ল গিয়াৰ চেঞ্জ কৰা, 2 নম্বৰতে হ'ল ৰখোৱাটো, 3 নম্বৰতে হ'ল গিয়াৰ চেঞ্জ কৰা, 4 নম্বৰতে হ'ল কি আছিলে গাড়ীখন আমাৰ টাৰ্ণিংবিলাকত তিনিআলি চাৰিআলিবিলাকত যেতিয়া কৰ্চ কৰা হয় তাতে আছে দেই, মান্দাকাটা তাত আছে তিনিআলি চাৰিআলিবিলাক, সেইবিলাক কৰ্চ কৰা মানে ছিগনেল লাইটটো ফ'ল' কৰিছে নাই। ইণ্টাৰভিউ জেগা আপুনি মনৰ খুচি মতে দিওঁ নিদিওঁ সেইটো আপোনাৰ কথা, নিদিলেও আপোনাৰ চলি যাব, গৈ ঘূৰি আহি পাই যাব পাৰিব, আহিব পাৰিব, একো নাই, প্ৰব্লেম নাই, আপোনাৰ ফাইন নাকাটে। কিন্তু ফাইনটো কাটিব আপোনাৰ নাম্বাৰটো নিদিয়ে। সেইকাৰণে আপুনি একদম আৰম্ভণিৰ পৰা শেষৰ মুহূৰ্তলৈকে কৰিবলৈ কামখিনি একদম ধুনীয়াকৈ শৃংখলাবদ্ধকৈ কৰি যাব, আপোনাৰ নাম্বাৰ কাটিব নোৱাৰে। কি কৈছিলোঁ আকৌ এবাৰ কৈছোঁ, প্ৰথম হ'ব গাড়ীখন যেতিয়া নেকি মাৰ্চ কৰিব ধুনীয়াকৈ আৰাম আলফুলকৈ নিবলৈ চেষ্টা কৰিব লাগে। ক্লাছডাল যে ঠাইতে এৰিবলৈ চেষ্টা নকৰিব, অকণমান দূৰত এৰিবগৈ, সেইটো গ'ল। 2 নম্বৰতে গ'ল কি আছিলে ব্ৰেক ছিষ্টেমটো, যদি ৰখাবলগীয়া হয় ব্ৰেক যিটো যেনেকুৱা হয় সেইটো কোমলকৈ ব্ৰেকডাল মাৰিব চাব, যাতে গাড়ীখন মানে ঘচকৈ চকা চুচৰি নাযায়। এই বস্তুটো অকণমান লাহেকৈ পেডেলৰ পুছ কৰিব। ঘৰত যিখন গাড়ী চলাই আছে সেইখন গাড়ীৰ লগত যিটো ছিষ্টেম মানে উমান আমাৰ যেনেকৈ হয়, সেই ব্ৰেকডালেই হওক বা ক্লাছডালেই হওক বা এক্সেলেটাৰ যিটো, সেই উমানটো আমি পটককৈ গৈ পিনে তাত থকা গাড়ীখনত আমি ল'ব নোৱাৰোঁগৈ, অলপমান খেলি মেলি হ'বই। সেইকাৰণে বস্তুটো যেতিয়া নেকি আপোনালোকে এটাই সুবিধা, ড্ৰাইভাৰখনৰ টেঙৰ হ'ব লাগিব। টেঙৰ হ'লে কি কৰিব লাগিব, গাড়ীখন চলোৱা মুহূৰ্তত আপোনাৰ ক্লাছডাল যেতিয়া আহিব তেতিয়াই চাব লাগিব যে ক্লাছডাল ক'ত আহিছে, কিবা ওপৰত আহিছে নে তলত গুৰিতে আহিছে। ইঞ্জিনৰ চাউণ্ডটোলৈকে আপুনি শুনি থাকিব আৰু লগতে কি কৰিব ক্লাছডাল লাহে লাহে এৰি থাকিব, তেতিয়া গম পাব যে গাড়ীখনৰ মাতটো অলপ চেঞ্জ হৈছে নে, কৰিছে নে। ভুলতো নাভাবিব, বলেৰ' গাড়ী যে ষ্টাৰ্ট পটককৈ অফ হৈ নাযায়। যদিহে ক্লাছডাল ঘপককৈ এতিয়া কি কৰিব ঘাটাং কৰি দিব, সেইটো গ'ল, সেইটো আজৰি, ইয়াৰ নাম্বাৰ কাট খাই গ'ল। সকলোতকৈ আপুনি ভাল এটা পাৰফৰ্মেঞ্চ দেখাব লাগিব, তাত বুজিলে নাই, ভাল পাৰদৰ্শিতা দেখাব লাগিব। সেই আপোনাৰ আগৰ যোনে যেনেকুৱা দেখালে তাতকৈ আপুনি ভালকৈ চলাব লাগিব। গতিকে কি কৰিব, সেই ক্লাছডাল লাহে লাহে এৰিব নহয়, এৰি গৈ থাকিব, লাহে লাহে গাড়ীখন বোলে অলপ যাবলৈ চেষ্টা কৰিছে তেতিয়া আৰু অকণমান এৰিব, লাহে লাহে তাৰপৰা অকণমান এক্সেলেটাৰ দবাই দিব। এই বোলে কি কৈছে এক্সেলেটাৰ দবাই আছে বোলে, ক্লাছডাল এৰি আছে, গাড়ী নাযায়, গাড়ী চাউণ্ডটো গৈ আছে। সেই বস্তুটো কৰিলেও আপোনাৰ নাম্বাৰ কাট খাই যায়। যেতিয়া নেকি ক্লাছডাল সম্পূৰ্ণ এৰিলে তেতিয়া এওঁতে আপুনি উমানটো বুজি পালেনে যে গাড়ীখনৰ ক্লাছডাল সম্পূৰ্ণ ওপৰত আছে বা তলতে আছে, সেই বস্তুটো উমানটো পাই গ'ল, লাহে লাহে এৰি হ'ব না, সেইটো গ'ল। তাৰপিছত কি কৰিব, তিনিআলি পালে আপুনি ৰাইট ছাইড যায় নে লেফ্ট ছাইড যায় নে কি কৰিব, তাৰ ছিগনেল লাইটটো ফ'ল' কৰিব। যদি ৰাইট ছাইড যায়, ৰাইট ছাইড যাবৰ কাৰণে ছিগনেলটো দিব, আৰু ৰাইট ছাইড যাবৰ কাৰণে মনত ৰাখিব ৰাস্তাটো সমানে দুভাগ কৰি ল'ব আপুনি। যদিও দুভাগ কৰা নাথাকে সমানে দুভাগ কৰি লৈ পিনি এই মন গৈছে বোলে ৰাস্তাটো মই মাজে যাওঁ, মাজে গৈ ৰাস্তাটো মাজত নিলে নহ'ব, ৰাস্তাটো ছাইডে যাব নিজৰ ছাইডত। সেই ছাইডত গ'লে মানে কি হ'ব, ইটো ছাইডটো খালী থাকিব, বুজিলে নাই। তাৰপাছত সেই নিজৰ ছাইডত বাওঁহাতে এনেকৈ ছাইডেদি গৈ ধুনীয়াকৈ নিজৰ লিকে গৈ থাকিব। আৰু ছিগনেল লাইটসমূহ কি হয় অট'মেটিক অফ হৈ যায়, মানে ইণ্ডিকেটৰ যে অন কৰি দিয়া হয় কেতিয়াকৈ দিয়া হয় নহয়, সেইটো অট'মেটিক এনেকৈ ষ্টেণ্ডডাল ঘূৰি গ'লে মানে আকৌ চিধা হৈ যায়। সেইটো হৈ গ'ল। গৈ পিনে যেতিয়া চিলামী জেগা আৰু গাড়ীখন ৰখাব ক'ব, গাড়ীখন ৰখাব সময়ত তেতিয়া আপোনালোকে নাৰ্ভাছ নহ'ব। বহুত ল'ৰা এতিয়া ভয় খাই আছে সেই কথাটো লৈ। তাতে কি কৰিম মোক সুধিছে দিলীপ দা অলপমান আইডিয়া দিব নেকি, দিব নেকি। আইডিয়াটো মই দি আছোঁ এনেকৈ ভিডিঅ' মাধ্যমে, কিন্তু মই আপোনালোকৰ প্ৰেক্টিকেল যে মই গাড়ীখন চলাই পিনে তেনেকুৱা জেগাতে দেখাব পৰা নাই। আচলতে মই সময় মিলাব পৰা নাই বা এইটো সম্ভৱো নহয় দিয়কচোন। আৰু কিবা কয় মোক বহুতে ফোন কৰি পিনি সুধি আছে কথাখিনি যে অলপমান দিহা পৰামৰ্শ দিয়ক, দিলে মানে আমাৰ সহায় হ'ব। এতিয়া মই আপোনালোকক সকলোৰে লগত ফোনত কথা পাতি পিনি মই এনেকৈ কিবা কয় কথাখিনি দিহা পৰামৰ্শ দি থাকিবলৈ মোৰ অকণ অসুবিধা আছে, সেয়েহে মই ভিডিঅ'টো বনাইছোঁ। বেয়া পাব নালাগে, সকলোৱে ভিডিঅ'টোতে অলপমান বুজিবলৈ চেষ্টা কৰিব। তাৰপাছত সেই চেলামী জেগাখনত যেতিয়া গাড়ীখন ৰখাব ক'ব, আপুনি একো কৰিব নালাগে। প্ৰথম কি কৰিব, গাড়ীখন যিটো আপোনাৰ এনেকৈ ৰাখিব নহয় জানো, চেলামী জেগাত থাকিব, তাতে ক্লাছডাল ক্লাছডাল লাহেকৈ দবাব নহয়, দবাই লৈ পিনি ব্ৰেকডাল লগালে পুছ কৰিব লাগিব। গাড়ীখন অলৰেডি চেলামী জেগাত আছে, নহ'লে কি হ'ব ক্লাছডাল দবাই দিয়াৰ লগে গাড়ীখন নিউট্ৰেল হৈ গ'ল নাই, নিউট্ৰেল যদিহে ব্ৰেক নেমাৰে লগালগ গাড়ীখন আকৌ পিছলৈ উভতি যোৱাৰ চান্স আছে মানে যাবই 100%। সেইকাৰণে ক্লাছডাল দবালৈ লগালগ এক্সেলেটাৰৰ পৰা ভৰিটো উঠাই নি ব্ৰেকত দবাই থ'ব, তেতিয়া গাড়ীখন চেলামী জেগাত ৰখি গ'ল। যিসকলে জানে জনাসকলৰ কাৰণে একদম বহুত বঢ়িয়া কথা, ভাল কথা। আৰু যিসকলে নাজানাসকলৰ কাৰণে এইটো বহুত ডাঙৰ মাইনাছ পইণ্ট হয়, বহুত ডাঙৰ মানে কৈছোঁ নহয়, বহুত মাইনাছ পইণ্ট। এইটোতে আপোনালোকে মাৰ খাই যাব। তাৰপাছত এতিয়া মূল কথা আহি গ'ল যে আপুনি কেই নম্বৰ গেট গৈ আছিলে উপলব্ধি, 2 নম্বৰ গেট বা 3 নম্বৰ গেট গৈ আছিলে, 2-3 কিবা এটা গেট আপুনি ধৰি লওক 3 নম্বৰ গেট গৈ আছিলে। এতিয়া গাড়ীখনতো ৰখি গ'ল, ৰখাৰ লগে লগে 3 নম্বৰ গেটৰ পৰা কি কৰিব লাগিব,
3 ৰখা কেইখনত 1 নম্বৰকে লগাব লাগিব 1 নম্বৰকে লগাই লৈ পিনি আকৌ সেই নতুন পদ্ধতি যেনেকৈ আৰম্ভণিৰ পৰা কৈছিলে প্ৰথমতে ক্লাছডাল লাহে লাহে এৰিব লাগিব এই পিনি বস্তুটো এতিয়া নটিচ মানে অলপমান ফ'কাছ কৰিব ইঞ্জিনটো মাতটো দেই ইঞ্জিনৰ মাতটো কি হ'ব যেতিয়া ক্লাছডাল এৰিব না মাতটো অলপমান চেঞ্জ হৈ যাব মানে গিয়াৰ যেতিয়া ধৰিবগৈ ক্লাছডাল এৰি যোৱাৰ লগে ক্লাছ প্লেটে জোৰ দিবতো প্ৰেছাৰ প্লেটে তেতিয়া কি হ'ব মাতটো অলপমান বেলেগ হৈ যাব অলপ ভাইব্ৰেশ্যন আহিব গাড়ীখন হিলিব এনেকৈ তেতিয়া ভাইব্ৰেশ্যন হোৱাৰ লগে লগে ব্ৰেকৰ পৰা এক্সেলেটৰলৈ ভৰিটো ঘপককৈ লাহেকৈ লৈ যাব লাগিব নিপিনি অলৰেডিটো ক্লাছডাল এৰোঁতে গিয়াৰে গাড়ীখন ধৰিলেই আগলৈ যাবৰ কাৰণে আৰু এক্সেলেটৰডাল দবাই দিলে মানে গাড়ীখন জোৰ পাই পিনি আৰু লাহেকৈ আপলৈ উঠি গুচি যাব কৌশলটো এইটো কৰিব বুজি পালানে কি কৰিব ক'লোঁ মানে আমি কেনেকৈ হাফ ক্লাছত গাড়ীখন ৰখা থোৱা বুলি যেনেকৈ কয় যে হাফ ক্লাছত থৈ মানে গাড়ীখন কি হয় গিয়াৰে গাড়ীখন পিছলৈ যাব নিদিয়ে আগলৈ যাওঁকৈ থাকে কিন্তু যাবও নোৱাৰে পিছলৈ যাবও নোৱাৰে সেইটো হ'ল হাফ ক্লাছত ৰখা থ'লে গাড়ীখনৰ ইঞ্জিনৰ যিটো চাউণ্ডটো ভাইব্ৰেশ্যনটো এটা আপুনি মানে ধৰিব পাৰিব মই যিখিনি নতুন ল'ৰা আছে নতুন ল'ৰাখিনিতো সুবিধাৰ কাৰণে বস্তুটো কৰি দিছোঁ দেই তাৰপৰা সেই ভাইব্ৰেশ্যনটো উমান লৈ পিনি আপুনি লাহেকৈ ব্ৰেকৰ পৰা ভৰিটো ক্লাছত কি কয় এক্সেলেটৰ দি পিনি লৈ যাব পাৰিব নহ'লে আৰু এটা কৌশল আছে সোঁ ভৰিটো কি কয় আমি এনেকৈ চিধাকৈ নথৈ পিনি অলপমান বেকাকৈ থ'ব লাগে গেৰুহাটো ক'ত থ'ব লাগে গেৰুহাটো এই ব্ৰেক পেডেলপাত দবাই পিনি থৈ পিনি আৰু ভৰিটো আগৰ যি আমাৰ আগৰ মানে জোতাযোৰ আগৰখন আঙুলিকণ থাকে যে সেই আগৰ সেইকণে এক্সেলডালৰ পেডেলপাত ঢুকি পোৱাকৈ এনেকৈ থাকিব এনেকৈ কৰিব লাগে বস্তুটো সেইটোৱে বুজিলে নে আমাৰ মানে এনেকৈ থাকিব নহয় এনেকৈ নথবি এইখন এই মোৰ ধৰি লওক বাওঁ হাতখন হ'ল মানে ক্লাছডাল এইখন সোঁ হাতখন দিছোঁ যেনিবা ব্ৰেক আৰু এক্সেলেটৰ ওপৰত এনেকৈ আছে দেই এনেকৈ থাকে বুজিব পাৰিছে নহয় বস্তুটো কি হ'ব যেতিয়া নেকি মই ব্ৰেকডাল দবাই আছোঁ ব্ৰেকডাল দবাই থ'লে এই তলৰ গেৰুহাটো মানে জোতাযোৰ তল চোৱা গেৰুহাটোৰ এনেকৈ গ্ৰিপটো দব খাই আছে হয় নাই তাৰপাছত এই ওপৰৰ অংশ কি হ'ব এক্সেলেটৰ ওপৰত থাকিব তেতিয়া লাহে লাহে এনেকৈ হ'ব লাগিব এনেকৈ সেই বস্তুটো যদি মিলাব পাৰে তেতিয়াও আপোনালোকক গাড়ীখন উঠাবলৈ বা চলাবৰ কাৰণে সুবিধা হ'ব তেতিয়াতো আৰু সহজ যদি পাৰে তেনেকৈ গতিকে এইকেইটা বস্তু আপোনাৰ ঘৰত ধুনীয়াকৈ প্ৰেক্টিছ কৰক অলপমান তেতিয়া তাত আপোনালোকে ধুনীয়াকৈ নাম্বাৰটো ল'বলৈ সক্ষম হ'ব আৰু প্ৰায়খিনি ল'ৰাই সেইখনতেই ভুলটো হ'ব সেইখনতে হ'ব আৰু সেইখনতে নাম্বাৰখিনি সেয়া হ'ব বাকী চবেই চলাব পাৰিব বাকী চবেই নাম্বাৰ কালেকশ্যন কৰিব 5 নম্বৰ আছে 5 নম্বৰত আপোনালোকৰ মানে মিনিমাম ল'ৰা ছোৱালীয়ে 3 ল'ৰাসকলে 3 নম্বৰ বা 3.5 ইমানটো পাবলৈ সক্ষম হ'বই কিন্তু এই যিটো বস্তু আছে আপোনাৰ এই ডাউন জেগা মানে আপত যেতিয়া গাড়ীখন ৰখাই পিনি যাব দিব তাত গাড়ীখন চকাটো অলপমান বেগলৈ অহাৰ লগে লগে আপোনাৰ -1 লাগি গ'ল গতিকে সেইখিনি বস্তু অলপমান হেৰি কৰিব আৰু মই কথাটো কৈ দিছোঁ বুলি আপোনালোকে ভয়ো খাব নালাগে একদম ধুনীয়াকৈ ভগৱানক চিন্তা কৰি ল'ব ড্ৰাইভাৰ মানুহ কি হয় সৰু কলিজা লৈ পিনি গাড়ী চলাব নোৱাৰে কেতিয়াও ড্ৰাইভাৰ মানুহ কলিজা ডাঠ হ'ব লাগিব দম লাগিব বুজিলা নাই এইকেইটা বস্তু প্ৰেক্টিছ কৰি লওক বঢ়িয়াছে গুচি যাব গ'ল ওপৰলৈ গ'ল ওপৰত গৈ পিনি তাৰপৰা কি কৰিব তাত ঘূৰাবলৈ খুঁটি থাকে নিৰ্দিষ্ট জেগা খুঁটি পুতা থাকে ফ্লেগ আৰু ক'ব যে এই খুঁটিকেইটাৰ মাজতে গাড়ীখন বেক কৰি পিনি ঘূৰাব লাগে তুমি আগটো সেইফালে কৰি ল'ব পাৰা নহ'লে এইফালে কৰি ল'ব পাৰা কিন্তু খুঁটিকেইটাৰ মাজলৈ গাড়ীখন ৰিভাৰ্চ কৰি পিনি ভৰাই পিনি ঘূৰাব লাগিব এনেকৈ ধুনীয়াকৈ বুজাই দিব তো সেইমতে গৈ পিনি আমি ৰিভাৰ্চ কৰিব লাগিব এতিয়া ৰিভাৰ্চ কৰোঁতে আমি বস্তুটো চাব লাগিব কি হয় গাড়ীখন আমি চলাই গৈ পিনি বস্তুটো একেবাৰে নি পিনি এটা জেগাত নিৰ্দিষ্ট জেগালৈ নিব লাগিব এই নহয় বোলে আৰু অকণমান আগলৈ নিব লাগিব বোলে বেছি ওচৰতে ৰখাই দিলোঁ নহয় আৰু অকণমান আগলৈ নিওঁ সেই আগা পিছা কৈ থাকিব নোৱাৰিব একেবাৰে গৈ পিনি আগলৈ লৈ গ'ল ইমানটো পৰা বেক কৰিলে মোৰ গাড়ীখন ধুনীয়াকৈ সোমাই যাব সেই বস্তুটো ল'লে উমানটো জোখটো ল'ব লাগিব আগৰ পৰা বেক কৰি ধুনীয়াকৈ ভৰাওঁতে এই সোঁৱে বাওঁৱে থকা মেৰ'কেইখনত চাব লাগিব গ্লাছ দুখনত আৰু খিৰিকী গ্লাছ বন্ধ থাকিব খুলি পিনি মূৰটো উলিয়ালে পিনি তুমি চাব নোৱাৰিব এনেকৈ মূৰ উলিয়াব নোৱাৰিব চাব পাৰিব কেনেকৈ যদিহে এনেকৈ কিবা কয় আমাৰ বেক চিটে বেক কৰোঁতে আমি এইফালে মূৰটো ঘূৰা চোৱাটো বেলেগ কথা কিন্তু পৰাপক্ষত আমি সেই আইনাকেইখনতে চাব লাগিব এনেকৈ এবাৰ চোৱাটো বেলেগ কিন্তু খিৰিকীখন খুলি পিনি আপুনি মূৰটো উলিয়াই চাব নোৱাৰিব ভিতৰতে মূৰটো ঘূৰাই পিনি চাব পাৰিব ভিতৰতে বুজিলে নে আৰু ৰিভাৰ্চ কৰি পিনি যে ভৰাব খুঁটিৰ মাজলৈ এই গাড়ীখন আধাহে সোমালে আৰু অকণ ভাবলৈ আছে আকৌ অকণমান মই আগলৈ দিলোঁ তাৰপৰা ভৰাম এনেকৈ এখন কৈ থাকিব নালাগে মানে সেইবোৰ কৈ থাকিলে মানে আপোনাৰ নাম্বাৰটো আপুনি নাপায় তাতে যিটো নাম্বাৰ থাকে ফুল নাম্বাৰ তাত নাপায় গতিকে একেবাৰে আগলৈ নিব আৰু আগৰ পৰা একেবাৰে একদম ধুনীয়াকৈ লাহে লাহে নিব দেই ৰিভাৰ্চ কৰোঁতে খপজপ নহয় একদম মানে স্পীড নি ভৰাই যাম কিবা কিবি
মাৰ্চিং কি কয় ৰিভাৰ্ছ কৰোঁতে সদায় আপুনি আৰামত কৰিব, লাহে লাহে কৰিব, নাম্বাৰখিনি সৰহকৈ পাব। নাম্বাৰখিনি সৰহকৈ পাব মানে এইকাৰণে ক'লোঁ যে সময়টো বেছি পাব। সময় বেছি পালে মানে গাড়ীখন কণ্ট্ৰল কৰিবৰ কাৰণে আপোনাৰ বেছি সময় থাকিব হাতত। যিখিনি ল'ৰাই বৰ্তমান সময়ত এল্টো গাড়ী বা ছুইফ্ট ফণ্ডাত কিছুমান সৰু সুৰা গাড়ীত শিকি আছে, সেইখিনি ল'ৰাই বলেৰোখন যেতিয়া চলাবলৈ পাব, বলেৰো গাড়ীখন যিটো ভলিউম ডাঙৰ হয় নহয় জানো, গতিকে সেই ডাঙৰ গাড়ীখন অকণমান চম্ভালোতে টাইম লাগে বা অকণমান খেলি মেলি হয়। সেই হিচাপত চাব গ'লে মানে অলপমান লাহে লাহে চলাব, আৰু লাহে লাহে চলালে আপোনালোকে সময় যথেষ্ট সময় পাব। গাড়ীখন কোনফালে গৈছে, কি হৈছে, সেই বস্তুটো উমান বুজি পাব। আৰু গিলাচত গম পায়, গিলাচত যেতিয়া গাড়ীখন ব্ৰেক কৰা হয় তেতিয়া কি হয়, উল্টা উল্টা লাগে আমাৰ বস্তুটো, উল্টা উল্টা লাগে হয়নে। তাৰপৰা লাহেকৈ ব্ৰেক কৰি পিনে বহাব, ধুনীয়াকৈ বহাই লৈ পিনে আকৌ 1 নম্বৰ গিয়াৰলৈকে আহিব। চিলামে জেগাখন আকৌ ৰখাব ক'ব। তাত কি হ'ব, আগতে ৰাস্তা বেয়া আছিলে কিন্তু এতিয়া বনালে বুলি কোৱা শুনিছোঁ। ৰাস্তা বেয়া থাকোঁতে ব্ৰেক মাৰিলে কি চকা চুচুৰি যায় গাড়ীখন ভৰ ভৰকৈ, মানে ইমাৰ্জেঞ্চি ব্ৰেক মাৰিব কয় সিহঁতে, বুজিলে নাই। তৎকালীন যিটো ব্ৰেক হয় ইমাৰ্জেঞ্চি ব্ৰেক মাৰা বুলি কয়। গাড়ীখন ৰখা 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 এনেকৈ ক'ব, ৰখা ৰখা ৰখাও, তুমি একদম পূৰা ক্লাছডাল একদম ঘপকৈ ক্লাছডাল দবাই একদম ডিৰা ব্ৰেকডাল মাৰি, গাড়ীখন এনেও ডাউন জেগাত আছেই অলৰেডি, অকণমান স্পীডো আছে, সৰু সৰু শিলগুটিত চকাত লাগি একদম গাড়ীখন ফৰকৈ চুচৰি যায়। সেইটো হ'ল ইমাৰ্জেঞ্চি ব্ৰেক। আৰু এনেই যদি চিম্পুলকৈ কয় হ'ব গাড়ীখন আপুনি ৰখা ৰখা কৰোঁতে, সেই বুলি ক'লে মানে ক্লাছডাল দবাই লাহেকৈ ব্ৰেকডাল মাৰিব। সেইটো হ'ল মানে নৰ্মেলি যিটো আমাৰ ৰখোৱা হয় সেইটো, বুজিলে নে। আৰু ইমাৰ্জেঞ্চি ব্ৰেকটো বেলেগ, গৈ আছে ধৰি লওক গাড়ীখন হঠাৎ সন্মুখত গৰু ছাগলী কিবা কিবি অন্যান্য কিবা এটা লাগি ওলাই গ'ল, ইমাৰ্জেঞ্চি ব্ৰেক হ'লে মানে ক্লাছ প্ৰথমে ব্ৰেকডাল দবাই পিনি আমি ক্লাছডাল দবাব লাগে, মানে ইমাৰ্জেঞ্চি দেই, স্পীড থাকিলে মানে ইমাৰ্জেঞ্চি। কিন্তু ব্ৰেক দবাই পিনি কিবা আধা অংশৰ পৰা ক্লাছডাল দবালে মানে কি হয়, আমাৰ গাড়ীখনক এই গিয়াৰ বক্সত কষ্ট পায়। গতিকে আমি সেইটো কাম কৰিব নালাগে। আৰু বা একো নাই, সেইখিনি বস্তু চাই ল'ব। তাৰপৰা গাড়ীখন আকৌ ৰখালে পিনি সেইটোৱে মন কৰিব যে চেলামী জেগাত যেতিয়া গাড়ীখন আছে তাত 1 নম্বৰ গিয়াৰ নলগাই পিনি ডাইৰেক্ট 2 নম্বৰ গিয়াৰ লগাব পাৰিব। 2 নম্বৰ গিয়াৰ লগালে মানে তেতিয়া আপোনাক সুধিব আপুনি এতিয়া যাব সময়ত কিয় 1 নম্বৰ গিয়াৰ নলগালে। তেতিয়া আপোনাক ক'ব লাগিব যে ছাৰ অলৰেডি আমি ডাউন জেগাত আছোঁ, ক্লাছডাল এৰিলে মানে গাড়ীখন আমাৰ যাবলৈ আৰম্ভ কৰিব, সেইকাৰণে আমি 2 নম্বৰ গিয়াৰ লগাই লৈছোঁ। বুজি পালেনে কথাটো? এইখনলৈকে ক্লিয়াৰ হ'ল আপোনালোকৰ। তাৰপাছত গৈ পিনি আৰু যেতিয়া গাড়ীখন যিকণ জেগাৰ পৰা উলিয়াই আনিছিলে সেইখন জেগাত ভৰাবৰ কাৰণে আৰু লেফ্ট ছাইডৰ ৰাস্তা ওলাব, লেফ্ট ছাইডৰ ৰাস্তাটো ছিগনেল দিব ধুনীয়াকৈ, ছিগনেল দি পিনি যাব। গৈ পিনি আকৌ চেম পদ্ধতি আগলৈ অলপমান আগুৱাই নি যিকণ জেগাৰ পৰা গাড়ীখন আপুনি উলিয়াই আনিছিলে, যেনেকৈ যিফালে মুখ কৰি আছিলে সেইফালে গাড়ীখন মুখ কৰি পিনি ধুনীয়াকৈ ৰখাই দিব। ৰখাই পিনি গাড়ীখন ৰখাবগৈ, ৰখাই লৈ ধুনীয়া নিউট্ৰেল কৰিব। তাৰ নিউট্ৰেল কৰি পিনি চাব বস্তুটো গাড়ীখন ডাউন জেগাত এনেকৈ আছে নে এনেকুৱা জেগাত এনেকৈ আছে, আপ জেগাতে আছে নে ডাউন জেগাতে আছে নে, গাড়ীখন কেনেকৈ আছে পদ্ধতিটো চাই ল'ব। চাই লৈ পিনি কি কৰিব, যদিহে ফ্ৰণ্ট ছাইডটো ডাউন জেগাতে থাকে তেনেহ'লে ৰিভাৰ্ছ গিয়াৰ লগাই পিনি কি কৰিব, ক্লাছ দবাব থাকিব, ব্ৰেক দবাব থাকিব, ষ্টাৰ্টটো অফ কৰি দিব, ৰিভাৰ্ছ গিয়াৰতে আপোনালোকক গাড়ীখন পাৰ্কিং কৰিব। তাৰপৰা হেণ্ডব্ৰেকটো লাহেকৈ লগাই দিব, চাই থাকিব, তাৰ পৰ্যন্ত আপোনালোক চাই থাকিব। তেতিয়া আপোনাক সুধিব আপুনি কিয় ৰিভাৰ্ছ গিয়াৰ লগাই আপুনি গাড়ীখন ৰখাই থৈছে। তো এনেকৈ লাগিব, মই এইটো কথা চাই সুধি দিলে এতিয়া কি ক'ম মই, এনেকৈ বুলি থাকিলে নহ'ব। তেতিয়া ক'ব পাৰিব লাগিব, আপোনাক প্ৰশ্ন কৰিছে আপোনাক উত্তৰ দিব লাগিব যে ছাৰ ফ্ৰণ্ট ছাইডটো ডাউন জেগাত আছে, ডাউন জেগাত থকাৰ কাৰণে মই ৰিভাৰ্ছ গিয়াৰ লগাইছোঁ। ফ্ৰণ্ট ছাইডত যদি 1 নম্বৰ গিয়াৰ 2 নম্বৰ গিয়াৰ লগাই দিওঁ গাড়ীখন লাহে লাহে আগলৈ গৈ থকা মানে গৈ থাকিব, যদিহে হেণ্ডব্ৰেকডাল বেয়া থাকে। কিন্তু মই ৰিভাৰ্ছ গিয়াৰ লগাই দিছোঁ, ৰিভাৰ্ছ গিয়াৰ পিছলৈ যাবৰ কাৰণে টানি থাকেতো, সেইকাৰণে আমাৰ কি হয় গাড়ীখন আগলৈ যাবগৈ নোৱাৰে। বস্তুটো বুজাই দিব লাগিব, বুজিলে নাই। ছাৰ মোক এইটো কথা সুধি দিলে মই ক'ব নোৱাৰিলোঁ নহয়, এনেকৈ বুলি থাকিলে আপোনাৰ নম্বৰটো কিন্তু আপুনি ল'ব নোৱাৰিব, ভয় নাখাব, একদম যিটো সোধে ক্লিয়াৰলি কথাটো কৈ দিব। নহয় বোলে এই ফ্ৰণ্ট ছাইডটো আপ হৈ এনেকৈ আছে, তো এনেকৈ থাকিলে কি কৰিব, 1 নম্বৰ গিয়াৰ লগাব, 1 নম্বৰ গিয়াৰ লগাই পিনি লাহেকৈ ক্লাছডাল আহিব, ব্ৰেকডাল আহিব, তাৰপৰা হেণ্ডব্ৰেকডাল যদি কাম কৰে কৰিব, নকৰিলেও নাই গুচি আহিব চাবিটো উলিয়াই পিনি। এইটো হ'ল একদম প্ৰপাৰ মানে ৰখোৱা পাৰ্কিং কৰা পদ্ধতিটো। মানে আমি কি কওঁ, হেণ্ডব্ৰেকডালৰ ওপৰত ভৰসা নকৰোঁ। কেতিয়াবা হেণ্ডব্ৰেকডাল কাম নকৰে হয়নে, হেণ্ডব্ৰেক ঢিলা হৈ থাকে, চিগাৰি থাকে, কিবা হৈ থাকে, গতিকে হেণ্ডব্ৰেক কাম নকৰিব। আপুনি হেণ্ডব্ৰেকৰ ভৰসাত গাড়ীখন ৰখাই দিব, লগাই পিনি তাৰপৰা চাবিটো উলিয়াই লৈ দৰ্জা খুলি ঘপককৈ নামি গুচি আহিব, গাড়ীখন লাহে লাহে গুচি যাব। গৈ পিনি বেলেগখন গাড়ীতে ধপকৈ খুন্দা লগাই দিব পাৰে, অন্যান্য বেলেগ কিবা কিবি ঘটনা ঘটি যাব পাৰে। সেইকাৰণে আমি সেইখিনি বস্তু ভৰসা নকৰি পিনি কি কৰোঁ, ডাইৰেক্ট গিয়াৰটো লগাই থৈ দিওঁ, গিয়াৰ লগালে নিশ্চিন্ত হৈ থাকে। কিন্তু পাহাৰীয়া জেগাত আমি কেতিয়াবা পাৰ্কিং কৰিলে কি কৰোঁ, গাড়ীখন ৰখাই পিনি গিয়াৰ লগাই থওঁ, যদিও হেণ্ডব্ৰেক লগাওঁ, তাৰপাছত কি কৰোঁ, এই ওচৰত থকা শিলগুটি বা ইটা কাঠৰ টুকুৰা কিবা চকাত জাম লগাই থওঁ। সেইখিনি আমি পাহাৰীয়া জেগাত যেতিয়া যাওঁ তেতিয়া সেইখিনি কৰিবলগীয়া হয়। সেইখিনি আপোনালোকেও কৰিব লাগিব পাছত ভৱিষ্যতৰ দিনত যেতিয়া গাড়ী চলাব, অকল অফিচৰ গাড়ী বুলি নহয়, নিজৰ গাড়ী চলালে মানে কৰিব লাগে। ইয়াৰ পাছত আপোনালোকে
কথাখিনি মনত ৰাখিব যে ছিট বেল্ট লগোৱা কিবা লগোৱা সেইখিনি মই গাড়ীখনৰ ছিটটো কেনেকৈ এডজাষ্ট কৰিব লাগিব কি কথা সেইখিনি অলপমান কৈ দিছোঁ। গাড়ীখনৰ ছিটত যেতিয়া প্ৰথম বহিব বহি লৈ পিনি আপুনি আপোনাৰ জোখত সুবিধা অনুযায়ী গাড়ীখনৰ ছিটটো প্ৰথমে এডজাষ্ট কৰি মিলাই ল'ব। যেতিয়া মিলাই ল'লে মানে কি হয় বস্তুটো শৃংখলাবদ্ধকৈ এফালৰ পৰা একাধিক্ৰমে কামখিনি হৈ যায়। ৰাস্তাত আপুনি চলাই গৈ থাকোঁতে গাড়ীখন ৰখাই পিনি আকৌ ছিটটো মিলাবলগীয়া নালাগে বা নহয়, সেইখিনি বস্তু কৰিলে অকণমান বেয়া। তো সেই হিচাপত চাব গ'লে গাড়ীখন প্ৰথমতে বহি পিনি গাড়ীখনৰ ছিটটো আগা পিছে কৰি ল'ব। আপুনি মানুহজন চাপলৈ গাড়ীখন অকণমান আগলৈ ছিটটো অকণমান আগলৈ কৰিব লাগিব। গতিকে সেইখিনি বস্তু কেনেকুৱা হয় এডজাষ্টমেণ্টটো নিজে মিলাই ল'ব। পিছৰ ছাইডত যিটো পিঠিফালে থাকে সেইখনো আপোনালোকে আপ এণ্ড ডাউন মিলাই ল'ব ধুনীয়াকৈ। তাৰপৰা ছিট বেল্ট লগাব। তাৰপৰা সোঁৱে বাৱে থকা মিৰৰকেইখন ধুনীয়াকৈ এডজাষ্ট কৰি মিলাই ল'ব। মই আগৰ ভিডিঅ' দেখাইছোঁ যদিও মই এতিয়া আকৌ এবাৰ কৈ দিছোঁ কথাখিনি। কিছুমান ল'ৰাই নতুনকৈ ভিডিঅ'খিনি চাই আছে, গতিকে আপোনালোকৰ কাৰণে সুবিধা হ'ব। তাৰপাছত সেইখিনি হোৱাৰ পাছতে কি কৰিব মাজৰ যিখন মিৰৰ থাকিব সেইখনে বা এনেকৈ হাতে চুই পিনি এনেই মিলাই ল'ব যাতে পিছফালেখন দেখা পাই থাকে। বুজি পালেনে? আৰু যেতিয়া গাড়ীখন চলাই গৈ থাকোঁতে আমাক এটা প্ৰশ্ন হ'লে কি সুধে জানেনে? যে ভাইটি এনেকৈ ক'ব, ভাইটি বা আপোনাৰ নামটো কৈ পিনি ক'ব এই এম্বুলেঞ্চবিলাক যেতিয়া আহি থাকে এম্বুলেঞ্চৰ আখৰবিলাক কিয় ওলোটাকৈ লিখা থাকে ফ্ৰণ্ট চাইডত তুমি জানানে এনেকৈ বুলি সুধি দিব। তেতিয়া আমাক ক'ব পাৰিব লাগিব যে ছাৰ এম্বুলেঞ্চখনৰ ওলোটাকৈ লিখা থাকে, কিন্তু আমাৰ ইয়াত যিখিনি লেন্স থাকে বা যিখিনি মিৰৰ আছে সেই মিৰৰখিনিত আমি যেতিয়া চাওঁ তাত চালে মানে আমি শুদ্ধকৈ দেখা পাম বুলি দেখা পাবৰ কাৰণে সেই আখৰখিনি তাত ওলোটাকৈ লিখা থাকে। এম্বুলেঞ্চ আহিলে মানে আমি কি কৰিব লাগে বুলি ক'লে মানে সুধিব, তেতিয়া ক'ব লাগিব যে এম্বুলেঞ্চখন আহিলে মানে আমাৰ গাড়ীখন কিনাৰলৈ বা ৰখাই পিনি তো তেখেতক আমি ৰাস্তাটো মুকলি কৰি দিব লাগে যাবৰ কাৰণে। কি আছে আৰু তেনেকুৱা গাড়ী এম্বুলেঞ্চ আছে, ফায়াৰ ব্ৰিগেড আছে আৰু VVIPখিনি আছে এনেকুৱা এই কথাখিনি ক'ব পাৰিব লাগিব। যিখিনি ইমাৰ্জেঞ্চি গাড়ী হয় তৎকালীন হিচাপে যোৱা গাড়ী সেইখিনিক আমি ৰাস্তা মুকলি কৰি দিব লাগে। বুজি পালেনে? তাৰপাছত আৰু আপোনাক সুধি যাব পাৰে গাড়ীখন চলাই গৈ থাকোঁতে আপোনাক কিছুমান এক্সপেৰিয়েঞ্চৰ কথা কি কৰিবা কি নকৰা সেইখিনি বস্তু আপোনালোকে সময় সুবিধা মিলাই পিনি যিটো বস্তু সুধে নিজে ক'বলৈ চেষ্টা কৰিব। ঠিক আছে? বাকী এল্টো গাড়ীত শিকি থকা ল'ৰাখিনি ভয় খাব নালাগে, অলপমান বস্তুটো মিলাবলৈ চেষ্টা কৰিলে হৈ গ'ল। তাৰপাছত এতিয়া আহিছোঁ মান্দা কাটাতে আমাৰ যেনেকৈ যোৱাবাৰ চলাব দিছিলে সেই ভিডিঅ'খিনি মই অলপমান বনাই দিব চেষ্টা কৰিম। এতিয়া ইয়াতে হৈছে কি মই মেপখন এবাৰ আঁকি দিছোঁ, আপোনাক চাব দেই। লিখিছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট নিউ ভেকেঞ্চি 2025 লিখি আহিছিলোঁ বা একো নাই একদম মই দিছোঁ। এতিয়া প্ৰথম আহি গ'ল আপোনালোকৰ এই ৰখাটো বিল্ডিং আহিব, এইটো বিল্ডিংটো দেই, এইটো বিল্ডিংটো। তাৰপাছত এইফালেও এনেকৈ আছে বিল্ডিং চিল্ডিং আছে। ইয়াতে কি হ'ব এইখন জেগাতে ৰাস্তা আছে। এইটো ধৰি লওক ইয়ালৈকে লগাই থোৱা আছে, ধুনীয়াকৈ দেখা পাইছেনে বস্তুটো? ইয়াতে কি আছে এতিয়া এইটো হ'ল ঘৰটো, যিটো অফিচ ঘৰটো হ'ল এইটো অফিচ ঘৰটো। ইয়াতে আপোনাৰ গাড়ীখিনি লিখা থাকিব, গাড়ীখনকে আৰ্ট কৰি দিওঁ ধুনীয়াকৈ। তাৰপৰা ইয়াত মানে লাইন লাইনকৈ গাড়ীখিনি থাকিব আৰু ধুনীয়াকৈ দেই। এফালে লাইন এইখিনি আমাৰ ইমান ইম্পৰ্টেণ্ট নহয়, গাড়ীখিনিতো গাড়ীখিনিয়ে এনেকৈ যেতিয়া গাড়ীখিনি থাকিব ধুনীয়াকৈ তো ইয়াতে মানুহবিলাক কি হ'ব কেম্প থাকিব, ইয়াত কেম্প থাকিব। কেম্পতে গোটেই ল'ৰাখিনি বহি থাকে, ইয়াত বহাই থ'ব কেম্পত ল'ৰাখিনি। ইয়াত চকী থাকিব, চকী থাকে, এই চকীত ল'ৰা আকৌ এনেকৈ লাইনকৈ বহাই থ'ব। এইখিনি হ'ল ইয়াত কি হ'ব এইটো ৱেইটিং হল, মানে ল'ৰাখিনি থাকিব দেই। অলপমান মানে ইমান দিন হৈ গ'ল অলপ পাহৰিছোঁতো, অলপমান চিন্তা কৰিবলগীয়া আছে এতিয়া। তাৰপৰা এইখন হ'ল বাগিচা, মানে গাৰ্ডেন এখন আছে ইয়াত ৰাউণ্ড এবাৰটা আছে এখনতে। তাৰপাছত আমাৰ গাড়ীখিনি ইয়াতে ৰখাটা আছে নহয়, এই ঘৰৰ পৰা কি হ'ব এবাৰ অফিচাৰবিলাক ওলাই ইয়াত আছে দেই। ইয়াত আমাৰ ভিতৰৰ ঘৰখিনিতে কথাখিনি ইয়াত ৰুমবিলাক আছে নহয়, এনেকৈ ৰুম আছে, এই ৰুমত ইয়াত এনেকৈ থাকিব, সেইখিনি লাইন লাইনকৈ বহাই থাকিব। এইখনতে বহাই কথাখিনি সোধে
ইয়াৰ পৰা সুধিব যে বাহিৰত ৰখাই থকা এইখন আপুনি চলাবলৈ পাৰিবনে বা এইখন চলাই পাইছে নাই, বাকী আপোনাৰ লাইচেন্সখন লৈ পিনি সোধ পোছ কৰা কিবা কৰা, সেইখিনি গোটেই যিখিনি আমাৰ গাড়ীখন চলোৱাৰ আগৰ যিটো প্ৰচেছটো বা ইণ্টাৰভিউটো এই ঘৰটোৰ ভিতৰতে হ'ব। ইয়াৰ সেইখিনি পাছ কৰাৰ পাছতহে আপুনি ড্ৰাইভিং টেষ্ট দিবলৈ পাৰিব। ক্লিয়াৰ হ'ল নে? তাৰপাছত এইখিনি যদি আপুনি নাম্বাৰ বোলে কমকৈ পালোঁ, চিলেকশ্যন নহ'লোঁ, ট্ৰেফিক ৰুলছৰ বিষয়ে ক'ব নোৱাৰিলোঁ বা অন্যান্য কিবা এটা মই প্ৰশ্ন ভালকৈ উত্তৰ দিব নোৱাৰিলোঁ, নোৱাৰাৰ কাৰণে মই ৰিজেক্ট কৰিলোঁ। ৰিজেক্ট হ'লে মানে লগালগ আপোনাক এইখন হ'ল সোমাই যোৱা গেটখন, এইখন সোমাই যোৱা গেটখন, ইয়াতে আপোনাৰ লাহেকৈ উলিয়াই পঠিয়াই দিব। তেতিয়া বাকী ল'ৰাখিনি ইয়াত থাকিব। যিখিনি ল'ৰা ইয়াত পাছ কৰিব, পাছ কৰাৰ পাছত এই ল'ৰাখিনি নি পিনি ইয়াত বহিব দিব। ইয়াৰ পৰা এইখিনি কাম হোৱাৰ পাছত ইয়াৰ পৰা ল'ৰা মান দিব এটা লাগে। তাৰপৰা যিখিনি হেভি লাইচেঞ্চ থাকে, হেভি লাইচেঞ্চ হোৱাখিনিৰ কাৰণে কিবা ট্ৰাক থাকিব, 407 থাকিব, বাছ থাকিব চলাবলৈ। তাৰপাছত যিখিনি LMB হয় প্ৰথমতে চাই লয় বস্তুটো কোনখিনিৰ কাৰণে ল'ৰা বেছি আছে, LMB কাৰণে ল'ৰা বেছি আছে নে হেভি গাড়ী চলোৱা মানুহ বেছি আছে। দেখে বোলে LMB বা মানে আমাৰ যিখিনি বলেৰো চলোৱা গাড়ী মানুহ বেছি আছে, তো গতিকে সিহঁতৰ ইণ্টাৰভিউ অকণ দেৰিকৈ লয়, প্ৰথমেই হেভিখিনি লৈ লয়। হেভিখিনি ল'লে মানে কি হয়, এই ডাঙৰ গাড়ীখন আজৰি হৈ থাকে। মানে ডাঙৰ গাড়ীখন যিহেতু মানে বেছি চলোৱা মানুহ নাথাকে, তো এখন আজৰি কৰি পেলাই তাৰপৰা ইয়াৰ পৰা চলাব লাগিব। এতিয়া মোৰ কথা লাগিছে দেই, এইখনৰ পৰা কি কৰিব, গাড়ীখন ইয়াত থাকিব। এখন গাড়ী, এখন গাড়ী হ'ল এখন বলেৰো গাড়ী দেই, এখন বলেৰো গাড়ী এখন আছে। এইখনৰ পৰা গাড়ীখন চলাব লাগিব। এতিয়া আপুনি ইয়াৰ পৰা চলাই গৈ পিনি এনেকৈ কৰি ইয়াত গৈ ইয়াত খুটি আছে, ইয়াত কি আছে, খুটি আছে এনেকৈ। এতিয়া জান্দা খুটি দেই, মই এইটো আকৌ দেখাইছোঁ এনেকৈ আপুনি। এনে অনুমানিত ধৰিব পাইছে বস্তুটো কি হয়। এইকেইটা খুটি, ৰঙা খুটি, এইটো হ'ল ৰঙা খুটি। এইকেইটা গোটেই ৰঙা ৰঙৰ খুটি থাকিব, ফ্লেগ। তাৰপাছত গাড়ীখন আমাক ঘূৰাব লাগে, ইয়াত গৈ পিনি ঘূৰাই পিনি আকৌ এনেকৈ আহিব লাগে। এতিয়া মই কথাখিনি বুজাই দিছোঁ আপোনালোকক। গাড়ীখন ইয়াত যেতিয়া আমি প্ৰথম ল'ম, এই গাড়ীখন ইয়াত থাকিব। যেতিয়া এই গাড়ীখন আমি চলাবৰ আগমুহূৰ্ততে কৰিবলৈ আমি এটা ক'লোঁ আপোনালোকক, কি কৰিব লাগিব যে এইখন জেগা অকণমান ডাউন জেগা দেই, এইবোৰ অকণমান ডাউন জেগা। যিজন আমাৰ লগত যাব, এজন উস্তাদ যাব, উস্তাদজন বাওঁফালৰ চিটত বহিব। তাৰপাছতে পিছফালৰ মাজৰ চিটত বহিব আপোনাৰ যিজন অফিচাৰ যাব ইণ্টাৰভিউটো ল'বৰ কাৰণে, তেখেত যাব। তেখেতে আপোনাক কি কৰিব, গাড়ীখন কেনেকৈ চলাইছে কি কথা গোটেই বস্তুখিনি তেখেতে মাৰ্ক কৰিব আৰু নাম্বাৰটো তেখেতে দিব, হয় নাই। ইয়াতে গাড়ীখনত তেখেতে প্ৰথম বহি ল'ব লাগিব। তেখেত বহি লোৱাৰ পাছত আপুনি কি কৰিব, আপোনাক বৰক বুলি ক'ব নহয়, তেতিয়া সেই গাড়ীখনৰ ৰাউণ্ডটো এপাক ধুনীয়াকৈ ঘূৰি চাব। ঘূৰি পিনি কি চকাকেইটা এবাৰ চাব। চকাকেইটা এইকাৰণে চাব কৈছোঁ, চকাকেইটাত আপোনাৰ কিবা বাঁহৰ টুকুৰা, গুটকা, মানে কাঠৰ টুকুৰা, ইটা টুকুৰা কিবা লগাই থোৱা আছে নেকি, বা জীৱ জন্তু পোৱালি ছোৱালী কিবা শুই আছে নেকি, এইকেইটা বস্তু চাব লাগিব। এনেকৈ ঘূৰি লৈ পিনি এপাক ঘূৰি লৈ পিনি তাৰপৰা সেইফালে যাব। গাড়ীখনত উঠাৰ আগত একবাৰ কৃষ্ণ বুলি ক'ব, ভগৱানৰ নাম ল'ব দেই। একদম এইখিনি বস্তু মানে বহুত ডাঙৰ কথা আহিব। তাৰপাছত ছাৰ যে বহিব, ছাৰ অকণমান বলাব, লাহে গাড়ীত বহিবা। গাড়ীত বহি লৈ পিনি প্ৰথম কি কৰিবা, দৰ্জাখন ঘপকৈ মাৰিবা, মাৰিলে চিটটো মিলাই ল'বা প্ৰথম। কিন্তু চিট বেল্টটো আগত নলগাবা, চিট বেল্টটো আগত লগালে মানে চিটটো এডজাষ্ট কৰোঁতে অকণ অসুবিধা হ'ব। তাত কি কৰিবা, চিটটো মিলাই ল'বা, তাৰপৰা চিট বেল্ট লগাবা, তাৰপৰা লেফ্ট চাইড ৰাইট চাইড দুখন আইনা মিলাই ল'বা, মাজৰখন এবাৰ মিলাই ল'বা। তাৰপাছত চাবা গাড়ীখন গিয়াৰ লাগি আছে নেকি। যদি গিয়াৰ লাগি আছে, নিউট্ৰেল কৰি লৈ পিনি ফুল ক্লাছ দবাই লৈ পিনি ষ্টাৰ্ট দিবলৈ চেষ্টা কৰিবা। ষ্টাৰ্ট দিয়া প্ৰচেছটো কেনেকৈ আছিলে যে আমি চাবিটো প্ৰথমতে 1 ঘাট অন কৰিম, 2 ঘাট অন কৰিম। 2 ঘাট অন কৰাৰ লগে লগে গাড়ীখন গোটেই মিটাৰ ফাংচনৰ লাইটখিনি জ্বলিব। ফাংচনৰ লাইটখিনি জ্বলাৰ লগে লগে কি হ'ব, হিট প্লাগ যদি থাকে, হিট প্লাগ গৰম হ'ব। হিট প্লাগটো গৰম হ'লে মানে গাড়ীখন ষ্টাৰ্ট হ'বৰ কাৰণে সহজ হ'ব বা সুবিধা হ'ব একেচাতে। আৰু তোমাৰ একেচাতে গৈ চাবিটো ঘৰ কৰি দিলে মানে কি হ'ব, খাৰ 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 হৈ থাকিব, ষ্টাৰ্ট পটককৈ নহ'বও পাৰে। কিন্তু একেবাৰতে ষ্টাৰ্ট কৰিব লাগিব, সেইটো নাম্বাৰ আছে। গতিকে গোটেইখিনি বস্তুতে আপোনাৰ পইণ্ট আছে নাম্বাৰ। তো সেই হিচাপে চাব গ'লে তাৰপৰা ছাৰজনো বহিলে, উস্তাদজনো বহিলে, ধুনীয়াকৈ 1 নম্বৰকৈ লগালে, চিট বেল্ট লগালে। তাৰ গাড়ীখন ইয়াৰ পৰা লাহেকৈ 1 নম্বৰকৈ মাৰ্চিং কৰি পিনি এইখন এটা কালভাৰ এটা আছে, আহি নহয় এইখন কালভাৰ আছে। কালভাৰটো কি আছে, এই কালভাৰটো
সিধাকে নাই এইটো অলপ মানে টেৰাকে আছে দলংখন আছে মানে এই দলংখন কি হৈছে এনেকৈ কৰিনি এনেকৈ আছে বুজিছেনে বাৰু এনেকৈ আছে এখন দলং দলংখন এতিয়া আমি এই ৰাস্তাটো সমানে দুভাগ কৰিব লাগিব দুভাগ কৰিব কাৰণে মই দেখাই দিছোঁ ইয়াতে কি হ'ব এইটো এনেকৈ ল'ব লাগিব দেই দুভাগ ধৰিব পাৰিব নোৱাৰে আপোনালোকে জানিব যদি বাহিৰে কোৱালিটি অলপ বঢ়াই ল'ব বস্তুটো দেই ভিডিঅ'টো কোৱালিটি অলপ বঢ়াই ল'ব বঢ়াই ল'লে মানে পাৰিব চাবলৈ ইয়াতে হ'ল কথাটো কি এতিয়া এইটো হ'ল মেইন ৰাস্তাটো নহয় জানো এতিয়া আমাৰ ইয়াত বস্তু আহি দিব লাগিব প্ৰকাশ কৰিব লাগিব কি আছে গাড়ীখন যেতিয়া এইডাল মই এইটো দুভাগ কৰিলো ৰাস্তাটো আমি গাড়ীখন মাৰ্চ কৰিম এইফালে এইটো ৰাস্তাত আহিম লাহে লাহে এইটো ৰাস্তাত আহিব লাগিব এইটো ৰাস্তাত আহি থাকিলে মানে কি হ'ব আমাৰ এইটো বাম চাইডটো আমাৰ ইফালৰ পৰা যদি কিছুমান গাড়ী আহে গাড়ীখিনি ইয়াত হৈ গ'ল ৰখা মানে এইটো চাইডে আহিব গতিকে এই চাইডে গৈ পিনি দলংখনৰ ওচৰত যেতিয়া পামগৈ এইখন আমি কি কৰিম এটা হৰ্ণ মাৰিব লাগিব এইটো হ'ল এইটো টাৰ্ণিং এটা আছে মানে টাৰ্ণিং এটা আছে ইয়াত আমি হৰ্ণটো বজাব লাগিব কিন্তু তাৰ বজোৱাই গাড়ীখন যেতিয়া প্ৰথম মাৰ্চ কৰিব তেতিয়াই ভগৱানৰ নাম লৈ পিনি ইয়াতো হৰ্ণ এটা বজাব লাগে যোৱা সময় দেই তাৰপৰা গ'ল এইখনতে টাৰ্ণিং পাছত ইয়াত সিগনেল লাইট দিব নালাগে কিন্তু এইখন টাৰ্ণিং কাৰণ ৰাস্তাটো ইয়াতে কোনো সিগনেল লাইট ল'ব নালাগে কিন্তু এইখন যেতিয়া পাবগৈ এই বস্তুটো এইটো আছে নহয় এই মেইন গেটখনৰ পৰা যিটো মেইন ৰাস্তাটোৰ পৰা এইখন যেতিয়া টাৰ্ণিংটো ইয়াতে কি হ'ব আপোনালোকে সিগনেল লাইটো দিব লাগিব সিগনেল লাইট কোনফালে যাব লাগিব আমি ৰাইট চাইড যাব ৰাইট চাইডৰ সিগনেল দিব লাগিব আৰু তাৰ লগত আমি হৰ্ণ বজাব লাগিব আৰু আমি ঘপকে গৈ পিনি এইটো উঠাই দিব নোৱাৰোঁ এইটো মেইন ৰাস্তা হয় মানে আমি ছাৰ্ভিচ ৰোডৰ পৰা উঠিছোঁ মেইন ৰাস্তাত যিহেতু আমি সোঁৱে বাওঁ দুই চাইডে চাব লাগিব বস্তুটো বুজিছেনে গাড়ীখন গৈ পিনি লাহেকৈ এইখন জেগা যেতিয়া পালোগৈ এইখন জেগাৰ পৰা আমি সোঁৱে বাওঁ দুইফালে চাম চাই পিনি সিগনেল লাইট দিম যে ৰাইট চাইড যাম বুলি আৰু ৰাইট চাইড যাব হ'লে লাহেকৈ আমি এই চাইডটোদি গৈ থাকিব লাগিব এই চাইডেদি যাব লাগিব এই চাইডেদি নহয় বোলে মোৰ সুবিধা হ'ব এই চাইডত ভৰাই দিলে মানে কি হ'ব আপোনাৰতো এটা ৰং চাইড হৈ যাব নাপাক নহ'ব গতিকে এইফালৰ পৰা যিটো ডাউন জেগা হয় ডাউন জেগাৰ পৰা আপোনাৰ স্পীড আহিলে গাড়ীখন কি হ'ব এইখন যদি সন্মুখা হৈ যায় সেই ওপৰ পৰা গাড়ীখনত বেলেঞ্চিংটো কম থাকিব গাড়ীখন ৰখাব নোৱাৰিব সেইকাৰণে সেইটো আপোনাৰ ৰং চাইড হয় সেই চাইডে নগৈ পিনে আপুনি বাওঁ চাইডে গৈ যাব লাগিব এই চাইডে যাব লাগিব যাওঁতে গৈ এইখন জেগা পাওঁতেই আপোনাৰ কি ক'ব গাড়ীখন ৰখাব ক'ব এইখনতে ষ্টপ বুলি আহিব এইখনতে আহিব গাড়ীখন ৰখাবৰ কাৰণে এইখন জেগা গাড়ীখন ৰখোৱাৰ লগে লগে সেই আপ জেগাত ইয়াত কি হ'ব মই অথনি যিখিনি কথা ক'লোঁ আপোনালোকক কেনেকৈ কি কৰিব লাগিব সেই বুদ্ধিটো এই কৌশলটো আপোনালোকে কৰিব যে হাফ ক্লাছত গাড়ীখন আমি এৰি পিনি এক নম্বৰকৈ লগাই পিনি হাফ ক্লাছত এৰি দিম গাড়ীখনৰ যিটো ভাইব্ৰেশ্যন আহিব ভাইব্ৰেশ্যনটো উমান কৰি পিনি আমি এক্সেলেটৰ দি পিনি সেই বস্তুটো এডজাষ্ট কৰি পিনি গাড়ীখন আগলৈ নিবলৈ চেষ্টা কৰিব লাগিব থুলমুলকৈ কৈছোঁ অথনি কিন্তু ভালকৈ কৈ থোৱা আছে ভিডিঅ'টো আকৌ এবাৰ স্ক্ৰিপ্ট কাটি লৈ পিনি চাই ল'ব বঢ়াব ইয়াৰ পৰা গ'ল গাড়ীখন গৈ পিনি ইয়াৰ পৰা এক নম্বৰ কিমান কেই নম্বৰ গিয়েৰ লগাম আমি 3 নম্বৰ গিয়েৰ ধৰি লওক এইখনৰ পৰা এইখনলৈকে 1 নম্বৰ গিয়েৰ আহিলোঁ এই নম্বৰ আমি এইখনৰ পৰা এইখনলৈকে গ'লোঁ 2 নম্বৰ গিয়েৰ গ'লোঁ হয় 2 নম্বৰ গিয়েৰ পৰা এখন আমি লাহে উঠি পালোগৈ ইমান পালোগৈ কাৰণ স্পীড চলাব নিদিয়ে যিহেতু আমি এইখন লাহে যাব লাগিব 2 নম্বৰ গিয়েৰতে গ'লোঁ 2 নম্বৰ গিয়েৰত গৈ পিনি ইয়াত ৰখাৰ লগে লগে আমি প্ৰথমতে আকৌ 1 নম্বৰ গিয়েৰ লগাব লাগিব কিন্তু 2 নম্বৰ গিয়েৰত হাফ ক্লাছত আপুনি এইখনৰ ওপৰত উঠাব নোৱাৰিব ষ্টাৰ্টটো অফ হৈ যাব ইয়াতে তাৰপৰা 1 নম্বৰ গিয়েৰ লগাই পিনি আকৌ লাহে এইটো ৰাস্তাই আহিব লাগিব এইটো ৰাস্তা দি আহি ইয়াত পাব লাগিব এইখনত লিখা থাকিব এখন যে এই কিবা কয় তিনিআলি বুলি তিনিআলি মানে এইটো তিনিআলি হয় ইয়াত কি এটা আমাৰ ট্ৰেফিক পইণ্ট আহি থাকিব চিম্বল এটা থাকিব সেইটো কেনেকৈ থাকিব ট্ৰেফিক চিগনেলৰ সেইটো কেনেকৈ থাকিব এনেকৈ গৈ পিনি এনেকৈ থাকে হয়নে তেতিয়া আমি গম পাওঁ যে আগত কি আছে তিনিআলি আছে বা এতিয়া কি হয় ৰাস্তাটো এনেকৈ আছে নহয় এই আমি গাড়ীখন চলাই গৈ থাকোঁতে কি তাত কেনেকৈ দেখা পাম এনেকৈ গৈ পিনি তিনিআলি দেখা পাম তিনিআলি দেখা পালে মানে কি হ'ব আগত গম পাম যে আমাৰ এটা তিনিআলি আছে গতিকে আমি সেইখন জেগাতো হৰ্ণ বজাব লাগিব তাত চিগনেল দিব নালাগে দেই তাত খালি হৰ্ণ বজাব লাগিব হৰ্ণ বজালে মানে কি হয় ইফালৰ পৰা যদি গাড়ী আহে তেতিয়া গাড়ীখিনিয়ে গম পাব যে আমাৰ ফালৰ পৰা গাড়ী গৈ আছে বুলি হয় না
সেইটো বস্তু গ'ল আহি পিনি এইকণ জেগা পাওঁতেহে এইকণ জেগাৰ পৰা আমি কিন্তু ইয়াত চিগনেল দিব লাগিব লেফ্ট চাইড যাবৰ কাৰণে লেফ্ট চাইডে লৈ গ'লে মানে আমি ইমানটো পালে নহয় ইয়াত এইখন গৈ পিনি ইমানৰ ৰখাব লাগিব এইকণ জেগাৰ পৰা ৰিভাৰ্চ কৰিব লাগিব ৰিভাৰ্চ কৰোঁতে বস্তুটো লাহে লাহে কাটি আনি এইকণ জেগা এনেকৈ ভাব লাগিব এইকণ জেগা ভাব লাগিব গাড়ীখন কিন্তু বেকআপ কি কৰি ভৰালে বেয়া হ'ব দেই কথাটো একদম আৰু তাতো বেছি ডাঙৰ জেগা নহয় সেইটো জেগা জাষ্ট গাড়ীখন যেন তেনে আপোনাৰ সোমাই আহে গতিকে বেকআপ হ'লে আপোনাৰ খুঁটি লাগি যাব খুঁটি লাগিলে ফেইল আৰু নাম্বাৰ পইণ্ট হেৰা যাব গতিকে এইটো ফুচিয়াৰ চাওক ইয়াৰ পৰা লাহে কাটি ইয়াত পাবহি লগতে এইখন অকণ আগলৈ যাব এইখন তাৰ পৰা আনি ভৰাব তাৰপাছত ইয়াৰ পৰা আপুনি এইখন আহোঁতে ধুনীয়াকৈ লেফ্ট চাইড চিগনেল দি 1 নম্বৰ গেট লাহে আহি পিনি এনেকৈ ধুনীয়াকৈ আকৌ আহিব আহি পিনি এই টাৰ্ণিং জেগাতে আকৌ এইখনতেই ক'ব ডাউন জেগাত ইয়াতে আপোনাৰ গাড়ীখন ৰখাব ধুনীয়াকৈ এই তেতিয়া কিন্তু এইটো চাইড আহিব লাগিব এইটো চাইড দেই এইটো চাইড এইটো যাওঁতে ধৰিব পাইছে যে জানো মই গম পোৱা নাই হ'লে ভিডিঅ'টি কোৱালিটি অলপ বঢ়াই ল'ব এই চাইডতে আহি পিনি কেইখন ৰখালে ইয়াত ধৰি লওক 2 নম্বৰ গেট বা 3 নম্বৰ গেট আহি আছিলে চেলেমি জেগা পাই পিনি স্পীডটো বঢ়াই ইয়াত আকৌ 2 নম্বৰ গেট লগাই পিনি ধুনীয়াকৈ এই ইয়ালৈ আহিব এইখন জেগা পোৱাৰ লগে লগে আমি এতিয়া কোনটো চাইড সোমাম লেফ্ট চাইড সোমাব লাগিব হয় না লেফ্ট চাইড সোমালে আপোনাৰ লেফ্ট চাইডৰ চিগনেল দিব লাগিব লগতে হৰ্ণ বজাব লাগিব আহি গ'ল একদম পুৰা ধান কিন্তু এইফালৰ পৰা পুৰা স্পীড 50-60 মানত ভৰা আনি ঘছকৈ ব্ৰেক মাৰি পুৰা পিছফালে কৰি ধূলি দেখাই পিনি গাড়ী চকা চুচুৱাই পিনি গাড়ী মই ৰখাই থৈ আহিছোঁ কিন্তু মই ফেইল কৰিলোঁ সেই বস্তুটো যাতে নহওক লাহে আহিব আহি পিনি দলংখন এখন কি হ'ব স্পীড ব্ৰেকাৰ নিচিনা আপোনাৰ বস্তুটো ওখ মানে ভৰং গৈ যায় সেই বস্তুটো অকণ চাব নিলে আপোনাৰ লাহেকৈ কথা পচাব লাহেকৈ আহি কি এইখন জেগাৰ পৰা এইখন জেগা লৈ যাব এনেকৈ এইখন জেগা লৈ যাব সেইখন জেগাৰ পৰা কি কৰিব আকৌ ব্ৰেক কৰি পিনি আনি পিনি যিখন জেগাৰ গাড়ীখন দিছিলে সেইখন জেগা এইখন লাহেকৈ ৰখাই পিনি গিয়াৰ আপুনি ৰিভাৰ্চ গিয়াৰ লগাই পিনি ষ্টাৰ্টটো অফ কৰিব তাৰপৰা কি কৰিব প্ৰথমে ক্লাছডাল লাগিব তাৰ ব্ৰেকডাল লাগিব তাৰপৰা হেণ্ড ব্ৰেকডাল লগাই দিব তাৰপৰা এইখন নামি যাব ধুনীয়া আৰু সেই মই কোৱা ধৰণে যে গোটেই কামখিনি কৰে পাৰফেক্ট কৈছোঁ নহয় তাত নাম্বাৰ আপোনাৰ নেহেৰা কেতিয়াও কাৰণ গাড়ীখন আৰম্ভণিতে চলাব মই বস্তুটো কৰি দিলোঁ কি চাব বস্তুটো কি কথা যদি আপোনাক সোধে তেখেতে যে তুমি ভাইটি কি কাৰণে ঘূৰিলা গাড়ীখন এনে যে ঘূৰিলা কি কাৰণে ঘূৰিলা যে ককাই লাগিব চকাটো মই চাই লৈছোঁ চকাত হাৱা আছে নে চালোঁ আৰু লগতে গাড়ী চকাত কিবা মেকুৰী পোৱালি জীৱ জন্তু পোৱালি কিবা হৈ আছে নেকি চালোঁ কাঠৰ টুকুৰা শিলগুটি কিবা লগোৱা আছিলে নেকি মই চাই ল'লোঁ বছ আপোনাৰ একো নাম্বাৰ কাটিব নোৱাৰে এইখিনি বস্তু আপুনি ধুনীয়াকৈ পাৰফেক্টলি কৰক মানে পাছ হ'বই হ'ব গতিকে ভিডিঅ'টো মই দেখালোঁ এইখিনি থুলমূলকৈ এটা আভাস এটা দিছোঁ পাৰফেক্টলিটো মই দেখাব নোৱাৰোঁ যিমান দিলে এইখিনি আৰ্ট কৰি পিনি দেখাই দিছোঁ এটা অনুমানিক আপোনালোকৰ এটা আইডিয়া পাইছে বাকী কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে চেনেলটো লাইক এটা কৰি দিব আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰ পাছত এনেকুৱা পৰৱৰ্তী মই ভিডিঅ'বোৰ দেখাই থাকিম আপোনালোকৰ সুবিধা হ'ব গতিকে আজিলৈ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জনাইছোঁ